নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ বাবে এটা খুব ধুনীয়া দিন, আনন্দৰ দিন। সেই আনন্দৰ দিনটো আপোনালোকক শ্বেয়াৰ কৰিব ওলাইছোঁ। তাৰ আগতে মই প্ৰথমতেই কৈ লৈছোঁ যে আপোনালোকে ভিডিঅ'টো নোচোৱাকৈ কেৱল মোৰ মুখখন দেখিয়ে আপোনালোকে জয় শ্ৰীৰাম বুলি কমেণ্টটো নকৰিব, কাৰণ ভিডিঅ'টোৰ ভিতৰতনো কি আছে সেই কথাটো আপোনালোকে চাওক। নোচোৱাকৈ আগতীয়াকৈ যদি আপোনালোকে তেনেধৰণে কমেণ্ট এটা কৰি ভিডিঅ'টো নাচাই কমেণ্টটো কৰি আপোনাৰ দায়িত্বটো সামৰে, তেনেধৰণে নহ'ব নহয়। কাৰণ এই যিটো কথাটো কৈছোঁ, এই কথাটোৰ লগত গোটেই অসমবাসীৰ আৱেগ জড়িত হৈ আছে, আপোনালোকৰ মৰম চেনেহ, আপোনালোকৰ হেঁপাহ জড়িত হৈ আছে। কাৰণ আপোনালোকে জানে যে মই এটা খুব ধুনীয়া, খুব ভাল লগা কেম্পেইন ষ্টাৰ্ট কৰিছিলোঁ, আৰু সেই কেম্পেইন ষ্টাৰ্ট কৰাটো প্ৰায় 7-8টা দিন হৈ গ'ল, মই যিদিনা ঘোষণা কৰিছিলোঁ। আৰু আজি মই ফাইনেলাইজ, মানে আজি মই সম্পূৰ্ণভাৱে কোনজন ছাত্ৰ ছাত্ৰীক কি দিম, কিমান সামগ্ৰীৰ প্ৰয়োজন হ'ব, সেই কথাটো এতিয়া মই বাছি উলিয়ালোঁ, ইয়াতে ধুনীয়াকৈ লিখি থৈছোঁ। আপোনালোকক মই কৈ দিওঁ যে মই যিসকল নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত 5খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ লগত যোগাযোগত আছোঁ। সেই যোগাযোগ মৰ্মে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে ক্লাছ 1ৰ পৰা 5লৈকে 244, আৰু আমাৰ ফালৰ পৰা আৰু অকণমান কেইটামান সামগ্ৰী বেছিকৈ কৰি, কেইটামান পেকেট বেছিকৈ কৰি 250জন ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি কিছু সামগ্ৰী লৈ যাম। কি কি সামগ্ৰী থাকিব সেইখিনি ইতিমধ্যে আপোনালোকে জানে, তথাপিও মই আপোনালোকক কৈ দিব বিচাৰিম। আৰু তাৰ আগতে কৈছোঁ যে যোৱাকালি আমাৰ পুলিচ প্ৰশাসনৰ পৰা এটা বাৰ্তা সমাজলৈ বুলি পঠাইছে যে কোনো ছাত্ৰ ছাত্ৰী হওক বা শিশুসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাতে শিশুসকলক কোনো দুখজনক ভিডিঅ' শ্বেয়াৰ কৰিব নালাগে। শিশুসকলে দুখ পাব লগা, তেওঁলোকৰ নাম হওক, তেওঁলোকৰ ঠিকনা হওক, এইবোৰ আচলতে প্ৰচাৰ কৰিব নালাগে। আৰু আপোনালোকে মোক জানে যে মই কেতিয়াও দুখজনক বাতৰিবোৰ, মই ভিউজ বা তেনেকুৱা ধৰণৰ কাৰণে মই কাম নকৰোঁ। মোৰ উদ্দেশ্য হৈছে সমাজত এটা সুশৃংখলাবদ্ধভাৱে মানুহক আধ্যাত্মিকভাৱে আগবঢ়োৱা, ছাত্ৰ ছাত্ৰীয়ে হওক বা ডাঙৰ মানুহেই হওক, সকলোকে এটা খুব সুন্দৰ পৰামৰ্শৰ দ্বাৰা সমাজখন সুসংগঠিত কৰাৰ এটা মোৰ যিখিনি পৰিকল্পনা, সেইখিনি আপোনালোকে জানে। ভিউজ কমেণ্টৰ কোনো ধৰণৰ কথাই নাহে তাত। গতিকে মই খুব হাঁহি খুব আনন্দ ফূৰ্তি কৰি, খেল ধেমালিৰে আপোনালোকে যিখিনি সাহাৰ্য দিছিলে, সেই সাহাৰ্যখিনি ছাত্ৰ ছাত্ৰীৰ মাজত খেল ধেমালি কৰি তেওঁলোকে যদি জিকে খেলত, তেনেহ'লে চবেই জিতিব, আৰু তেওঁলোকক মই পুৰস্কাৰসমূহ দিম। পুৰস্কাৰ হিচাপে থাকিব ৰুল বহি থাকিব সৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে 52খন, প্লেন বহি থাকিব 142খন, ইংলিছৰ বহি থাকিব 4 লেনৰ 52খন, 30 টকীয়া মেথছৰ স্কুৱেৰ বক্সৰ বহি থাকিব 142খন, ছবি অঁকা 20 টকীয়া বহি থাকিব 142খন, 30 টকীয়া ৰুল বহি থাকিব 310খন, 30 টকীয়া প্লেন বহি থাকিব 110খন, 50 টকীয়া প্লেন বহি থাকিব 110খন, 30 টকীয়া ছবি বহি থাকিব 110খন, 30 টকীয়া ইংৰাজীৰ বহি থাকিব 4 লেনৰ 90খন, 5 টকীয়া বা 10 টকীয়া পেন থাকিব 220 পিচ, পেঞ্চিল থাকিব 788ডাল, ৰাবাৰ থাকিব 504ডাল, শাৰ্পনাৰ থাকিব 504ডাল, কালাৰ পেঞ্চিল বক্স থাকিব 252 পেকেট, তাৰপিছত থাকিব স্কুল বেগ থাকিব সৰু চাইজৰ 52টা, তাতকৈ অকণমান ডাঙৰ স্কুল বেগ থাকিব 90টা, আৰু অকণমান ডাঙৰ চাইজৰ ল'ৰা ছোৱালীৰ কাৰণে ক্লাছ 4-5ৰ কাৰণে স্কুল বেগ থাকিব 110টা, ছাতি থাকিব সৰু চাইজৰ 142টা, ডাঙৰ চাইজৰ ছাতি থাকিব 110টা, পানীৰ বটল থাকিব 252টা। এনেধৰণে সুশৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব ওলাইছোঁ। এইকাৰণে আপোনালোকক ভিডিঅ'টো চাবলৈ কৈছোঁ, কিয় জানেনে, যে বহু লোকে সহায় কৰিছে, সকলোকে সন্মান জনাইছোঁ। বহুতে কৰিছে, এটা স্কুল বেগ ধুনীয়াকৈ দি দিছে, বহুতে বহী 5খন দি দিছে, বহুতে তেনেধৰণে যিসকলে সহায় কৰিছে সকলো লাগতিয়াল বস্তুৱে দিছে, কাৰণ ল'ৰালৰিকৈ দিছে, সহায় কৰিব লাগে, তেওঁলোকে ল'ৰা ছোৱালীসমূহ পঢ়িব লাগে, গতিকে সকলোৱে সহায় কৰিছে। কিন্তু মোৰ মতলবটো এনেকুৱা আছিল যাতে সুপৰিকল্পিত হয়, সুসংগঠিত হয় কথাখিনি, যাতে এখন স্কুলৰে হওক, এজন ছাত্ৰৰ এটা বেগ থাকিব, ইংলিছৰ বহি থাকিব, মেথছৰ বহি থাকিব, সেই বেগটোত অসমীয়াৰ বহি থাকিব, প্লেন বহি থাকিব, ড্ৰয়িং কপি থাকিব, ছবি আঁকিবলৈ
চব ৰং কৰা পেঞ্চিল থাকিব, পানী বটল থাকিব, লগতে এটা ছাতিও থাকিব। গতিকে ইমান এটা ডাঙৰ কথা ভবা হৈছে যে নহয় যে মই গৈ এটা ছাতি দি দিছোঁ, হৈ গৈছে, দায়িত্ব সামৰি দিছোঁ, এটা বেগ দি দিছোঁ, হৈ গৈছে, তেনেধৰণে নহয়। এজন ছাত্ৰৰ কিতাপখিনি বাদ দি, কিতাপখিনি চৰকাৰৰ দায়িত্ব, কিতাপখিনি দিব, ইউনিফৰ্ম চৰকাৰে দিব, গতিকে যিখিনি তেওঁ বেগত ভৰাই লৈ আহিব ছাত্ৰ বা ছাত্ৰীজনে, সেই গোটেইখিনি বস্তু যাতে সেই বেগটোত থাকে। পেঞ্চিল বক্স আছে নহয়, পেঞ্চিল বক্সৰ কথা লিখাই নাই নহয়, পেঞ্চিল বক্স 252টা, এইটো লিখিব থাকিয়েই গ'ল। আৰু এই গোটেই সামগ্ৰীখিনিৰ বজাৰ মূল্য হৈছে 1,40,020 টকা। পেঞ্চিল বক্সটো থাকিয়েই গ'ল, ধৰি লওক আৰু 10,000মান টকা, মানে 1,55,52,000 টকাৰ ভিতৰত থাকিব। অহা যোৱা খৰচটো বাদ দিছোঁ, এইটো বাদ দিয়ক। গতিকে এতিয়ালৈকে মই আপোনালোকক আনন্দৰ খবৰটো দিওঁ, 1 লাখৰ অধিক টকা আপোনালোকে মোক দিলে, আৰু সেই টকাখিনিৰ লগত নিজৰ ফালৰ পৰা যিমানখিনি প্ৰয়োজন হয়, আৰু এতিয়া কিমান হয় বজাৰলৈ গ'লেহে গম পাম। গতিকে সেইখিনি সামগ্ৰী লৈ মই আপোনালোকৰ ওচৰলৈ যাম, ছাত্ৰ ছাত্ৰীসকলৰ লগত খেল ধেমালি কৰিম, আনন্দ ফূৰ্তি কৰিম। সেই আনন্দ ফূৰ্তি অকল মই নকৰোঁ, সেইখিনি আপোনালোকে চাব, আপোনালোকেও আনন্দ পাব। মই ভাবিছোঁ গোটেই অসমৰ যিসকল লোকে মোক বিশ্বাস কৰি আপোনালোকে মোক মৰম দিলে, আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 10 টকাৰ পৰা আৰম্ভ কৰি 11,000 টকালৈকে এজন লোকে দিলে। গতিকে তেওঁলোকৰ প্ৰতিটো টকাৰ যাতে সুব্যৱহাৰ হয় তাৰ বাবে ব্যৱস্থা কৰিছোঁ। আৰু এটা কথা কওঁ যে কেইগৰাকীমান মানে মোৰ এগৰাকী বাইদেৱে, স্কুলৰ বাইদেৱে বহি দি গৈছিলে, মাজতে ঠেলা মৰাৰ পৰাই এগৰাকী মোক ভাল পোৱা এগৰাকী প্ৰভু ভক্ত, হনুমানজীৰ ভক্ত আহি পেলাই বহি অলপ দি গৈছে, পেন পেঞ্চিল এইবিলাক দি থৈ গৈছে, এইখিনিও তাতে ব্যৱহাৰ হ'ব। এই যে 50 টকীয়া বহি লিখিছোঁ ছাত্ৰ ক্লাছ 4-5ৰ কাৰণে, 50 টকীয়া বহীৰ ঠাইত হয়তো এয়া 70 টকীয়া বহি আছে, 70 টকা বহি এখনকৈ থাকিব, অকণমান খেলি মেলি হ'ব। আৰু এটা কথা কওঁ যে ইয়াতে বাইদেউগৰাকীয়ে মোক স্কেল দি থৈ গৈছিলে, 10ডাল, ইয়াতে 20ডাল স্কেল আছে। যিহেতু আমাৰ হিচাপত স্কেল নাই, গতিকে 20ডাল স্কেল লটাৰী যোগে আৰু কোনটো বেগত সোমাব আৰু যোনে পাব। গতিকে ইমানখিনি আপোনালোকে সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব এটা সুশৃংখলাবদ্ধভাৱে কামখিনি কৰিছোঁ, কষ্ট বহুত হৈছে। ইমানখিনি আপোনালোকে ভাবক যে ইমানখিনি বস্তু সামগ্ৰী লৈ যোৱাটোও এটা কথা, বজাৰ তেজপুৰ টাউনৰ পৰা মই অনাটোও এটা কথা, বা প্ৰতিজনৰ বাবে কিমানটো সামগ্ৰী লাগিব সেইটো এটা ধুনীয়াকৈ হিচাপ নিকাচ উলিয়াই গোটেইখিনি মিলোৱাটো এটা কথা। এইকেইটা দিন বেলেগ কথা একো ভাবিবই হোৱা নাই, কেৱল ছাত্ৰ ছাত্ৰীসকলৰ আনন্দ ফূৰ্তি কৰিব পৰাকৈ এইখিনি কথা ভাবি আছোঁ। গতিকে এতিয়া আপোনালোকে কি কমেণ্ট লিখিব পাৰে ধুনীয়াকৈ, কথাটো কেনেকুৱা ধৰণে পাইছে ক'ব। আৰু এতিয়াও যদি আপুনি ভাবে যে কিবা অকণমান দিব লাগিছিলে, কাৰণ ভিডিঅ'টো চাই আপোনালোকে ভাবিব যে তেওঁক কিবা এটা দিয়াহেঁতেন ভাল আছিলে, 10 টকাই হওক, 1 টকাই হওক, 5 টকা দামী পেঞ্চিল এডালেই হওক, দেখি পেলাই মই ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীয়ে ইমান ফূৰ্তি পাব আমাৰ এই কথাটোত, আপোনালোকে তেতিয়া ভাবিব যে হয় 10 টকা এটা দিয়াহেঁতেন ভাল আছিলে। গতিকে এতিয়াও সময় আছে, আপোনালোকে যদি ইচ্ছা কৰে, আপোনাৰ অসুবিধা নোহোৱাকৈ, কাৰণ ইতিমধ্যে 1,10,000 টকা হ'ল আৰু 30-40 টকা লাগে। গতিকে আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে, নহ'লেও কোনো কথা নাই। সকলো ভালে কুশলে থাকিব। এটা খুব ধুনীয়া পদক্ষেপ লৈছোঁ, মোৰ বিশ্বাস কৰিছোঁ। গতিকে আপোনালোককো অনুৰোধ কৰাইছোঁ, এই পদক্ষেপত আপুনিও অকণমান অংশীদাৰিত্ব লওক, আপোনাৰ মনটো ভাল লাগিব। ধন্যবাদ।